নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত তোমালোকৰ মাজত ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ। যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা তেনেহ'লে এইটো ভিডিঅ' তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো চাবা। যদি তোমালোকে লেটাৰ মাৰ্কছ পাবলৈ বিচৰা বা কোনোবা অকল পাছ কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এইটো ভিডিঅ'ত যিবিলাক কুৱেশ্যন দেখুৱাই দিম এনেকুৱা টাইপ কুৱেশ্যন তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা। বহুত ইম্পৰ্টেণ্ট আছে, বহুত হেল্পফুল হ'ব তোমালোকৰ বাবে। এতিয়া আমি চাওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে গ্ৰুপ এ মূলাক্ষ কি 75 গ্ৰুপ এত 75 মাৰ্কছ আহে। আমি এইবোৰ চাওঁ কেনেকুৱা টাইপ কুৱেশ্যন আহিছে। বহুত ইম্পৰ্টেণ্ট আছে, এইবিলাক সলভ কৰিবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন আহিব। তোমালোকে চাবা 1 নংটো দিছে অতি চমু উত্তৰ দিয়া 1 into 2 মাৰ্কছৰ আহিছে। দুটা লিখিলে 2 মাৰ্কছ, 1 মাৰ্কৰ এটাকৈ কুৱেশ্যন। ক নংটো দিছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটো কি? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে সলভ কৰিবা। তাৰপিছত খ নংটো চাবা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি? তাৰপিছত 2 নংটো দিছে দুটা লিখিলে 2 মাৰ্কছ। তাৰপিছত 2 নংটো দিছে যিকোনো দুটা চমু উত্তৰ লিখা। তিনিটা দিছে যিকোনো দুটা লিখিলে হ'ল। ক নংটো দিছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? তাৰপিছত খ নংটো দিছে আৰ্টৰ বিপৰীত পন্থা দুটা কি? তাৰপিছত ঘ নংটো দিছে চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? মোষ্ট ইম্পৰ্টেণ্ট, চাহ উদ্যোগৰ কৰ্মীসকল কোন? এইটো লিখিলে 1 মাৰ্কছ, আৰু তেওঁলোকে ক'ৰ পৰা অসমলৈ আহিছিল এইটো লিখিলে 2 মাৰ্কছ আৰু 1 মাৰ্কছ মিলি 2 মাৰ্কছ পাই যাবা। বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইবোৰ সলভ কৰিবা, বহুত হেল্পফুল হ'ব। এইবোৰ কুৱেশ্যন আহি থাকে। তাৰপিছত 3 নংটো চাবা উত্তৰ লিখা। ক নংটো দিছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে পাঠৰ সহায়ত বুজাই লিখা। এইটো কুৱেশ্যন 4 মাৰ্কছৰ আহিছিল। বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। ৱাৰ্ড দিয়া আছে। খ নংটো চাবা, খ নংটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা। তাৰপিছত 4 নংটো চাবা। 4 নংটো কি দিছে? 4 নং কুৱেশ্যনটো চুমু উত্তৰ লিখা। ইয়াৰ পৰা দিছে ক নংটো দিছে 1 into 2, এটা 1 মাৰ্কছকে। ক নংটো দিছে কুৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? তাৰপিছত খ নংটো দিছে হস্পিটালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ লোপ লৈছিল? কি সপোন লৈছিল? তোমালোকে সলভ কৰিবা। কি সপোন? এভাৰেষ্ট জয়ৰ সপোন। বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইবোৰ সলভ কৰিবা। তাৰপিছত তোমালোকে 5 নং কুৱেশ্যনটো চাবা। চুমু উত্তৰ লিখা। কি দিছে? ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাহাৰৰ বক্তা কোন? কথাহাৰ কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাহাৰ কৈছিল? মোষ্ট ইম্পৰ্টেণ্ট, এইটো অৰুণিমা সিনহা এই পাঠটোৰ পৰা আহিছে। 2 মাৰ্কছ আহিছে। বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাবা। বনাই দিছে কুৱেশ্যনটো। তাৰপিছত 6 নংটো চাবা তলত যিকোনো প্ৰশ্নৰ উত্তৰ লিখা। ক নংটো দিছে এটা কথাই কুলিৰ মনত শংকাৰ সৃষ্টি কৰিলে। কি কথাই কুলিৰ মনত শংকাৰ সৃষ্টি কৰিলে পাঠৰ আধাৰত বুজাই লিখা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা। 4 মাৰ্কছৰ আহিছে। তাৰপিছত খ নংটো দিছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। এইবোৰ সলভ কৰিবা দেই, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 7 নংটো চাবা অতি চমু উত্তৰ লিখা। ইয়াৰ ক নংটো দিছে অৰ্ণযাত্ৰা দলটোৰ দলপতি হিচাপে কাক দায়িত্ব দিয়া হৈছিল? তাৰপিছত খ নংটো দিছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? দুটা লিখিলে 2 মাৰ্কছ, দুটা কুৱেশ্যনই দিছে। তাৰপিছত 8 নংটো দিছে চুমু উত্তৰ লিখা। প্ৰকৃতিৰ কোনবোৰ সৌন্দৰ্য পাখিয়ে, বহুত ইম্পৰ্টেণ্ট, প্ৰকৃতিৰ কোনবোৰ সুন্দৰৰ নিয়মে, বা তোমালোকক এনেকুৱাকৈ দিব পাৰে প্ৰকৃতিৰ কোনবোৰ সৌন্দৰ্যৰ নিয়মে পাহিক আকৃষ্ট কৰে? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে চাবা। 2 মাৰ্কছৰ আহিছে। তাৰপিছত 9 নংটো দিছে
9ৰ ক নংটো দিছে 3 মাৰ্কছৰ কুৱেশ্যন আহিছে এইটো বাইদেউ আমাক বচোৱাচোন কোনে কাক বাইদেউ বুলি সম্বোধন কৰি বচাবলৈ কিয় অনুৰোধ কৰিছিল এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট এইটো তোমালোকৰ অৰণ্যযাত্ৰা এই পাঠটোৰ পৰা আহিছে বনাই দিছে কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট আছে তাৰপিছত খ নংটো দিছে শিৰিন ইবাদি কোন তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা শিৰিন ইবাদি কোন এইটো লিখিলে 1 মাৰ্কছ আৰু তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখিলে 2 মাৰ্কছ 3 মাৰ্কছ পাই যাবা ইম্পৰ্টেণ্ট আছে এইবোৰ সলভ কৰিবা তাৰপিছত তোমালোকে 10 নংটো চাবা চুমো উত্তৰ লিখা ইয়াত দিছে ক নংটো দিছে মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে এইটো কুৱেশ্যন দুটা লিখিলে 2 মাৰ্কছ তাৰপিছত খ নংটো দিছে আসমানৰ কুতুব তৰা আদমজাত ইয়াত আদম কোন বহুত ইম্পৰ্টেণ্ট আছে এইবোৰ সলভ কৰিবা এতিয়া 11 নং কুৱেশ্যনটো চাও আহা 11 নং কুৱেশ্যনটো দিছে চুমো উত্তৰ লিখা ক নংটো দিছে দুটা দিয়া আছে দুটা লিখিলে 4 মাৰ্কছ এটা 2 মাৰ্কছকে দিয়া আছে 2 মাৰ্কছ পাই যাবা ক নংটো দিছে মাধৱদেৱৰ ৰচিত ঝুমুৰাসমূহ মই তোমালোকক আগতে কৈছো মাধৱদেৱৰ ঝুমুৰা নাট আখ্যানমূলক ৰচনা এইবোৰৰ পৰা তোমালোকৰ এটা 100% শিওৰ মেট্ৰিক পৰীক্ষাত আহে 100% শিওৰ আহিবই তোমালোকে চাবা তাৰপিছত খ নংটো চাবা জিকিৰ কবিতাটোৰ কবিৰ আজান ফকীৰৰ চুমু পৰিচয় দিয়া এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তোমালোকে চাবা ক আৰু খ নংটো তোমালোকে সলভ কৰিবা তাৰপিছত 12 নংটো চোৱা 12 নংটো দিছে হনক হনন্ত যোগী যাহাকো দিদায় অকল নিগমে যাক বিচাৰি নাপায় ইয়াত কবিয়ে কি প্ৰসংগ কাৰ বিষয়ে কিয় এনেদৰে কৈছিল চুমুকৈ লিখা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আহি থাকে এইটো 3 মাৰ্কছৰ আহিছে 12 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট তোমালোকে লিখি ৰাখা মেট্ৰিক পৰীক্ষাত আহিব বহুত ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে 13 নংটো চাবা তলত যিকোনো এটাৰ অতি চুমু উত্তৰ লিখা তিনিটা দিয়া আছে তিনিটাৰ ভিতৰত তোমালোকে যিকোনো এটা লিখিব লাগিব ক নংটো দিয়া আছে প্ৰকৃতিৰ কেনে সাদৰী আনিলে বুলি কবিয়ে কৈছে এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট তাৰপিছত খ নংটো দিয়া আছে অসমৰ হেংদাং কোৱাত যে লিখিছিল তাৰপিছত গ নংটো দিয়া আছে নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল মানুহজন কি আছিল কুকুৰীগণ আছিল তোমালোকে মনত ৰাখিবা এইটো দৃষ্টান্তৰ কবিতাটিৰ পৰা দিছে বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা তাৰপিছত 14 নং কুৱেশ্যনটো চাওঁ আহা তলত যিকোনো দুটা চুমু উত্তৰ লিখা তিনিটা দিয়া আছে তিনিটাৰ ভিতৰত দুটা লিখিব লাগে ক নংটো ইম্পৰ্টেণ্ট আছে শিকিবা তাৰপিছত খ নংটো কি দিছে কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম লম বুলি ভাবিছে বুজাই লিখা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট মই অসমীয়া এই পদ্যাংশটোৰ পৰা আহিছে খ নংটো বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা 2 মাৰ্কছকে দিয়া আছে তাৰপিছত গ নংটো চাবা তাৰপিছত 15 নং কুৱেশ্যনটো চাবা উত্তৰ লিখা ক নংটো দিয়া আছে প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ সুদাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা এইটো কুৱেশ্যন 4 মাৰ্কছৰ আহিছে বহুত ইম্পৰ্টেণ্ট তাৰপিছত খ নংটো চাবা মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা এইটো তোমালোকে শিকি যাবা সাৰাংশ তোমালোকৰ মেট্ৰিক পৰীক্ষাত এটা 100% শিওৰ আহিব 4 মাৰ্কছ পাই যাবা মই ভিডিঅ' বনাই ৰাখিছোঁ তোমালোকে ভিডিঅ'টো চাবা চালেই তোমালোকে পাই যাবা কোনকেইটা চাব লাগিব এতিয়া 16 নং কুৱেশ্যনটো চাওঁ আহা 16 নং এইবিলাক তোমালোকৰ অসমীয়া ব্যাকৰণৰ পৰা আহিছে অসমীয়া ব্যাকৰণৰ বাবে এক্সট্ৰা ভিডিঅ' লাগিলে মোক কমেণ্ট কৰি ক'লে হ'ল মই এক্সট্ৰা ভিডিঅ' বনাই আপলোড কৰি দিম মোৰ ইউটিউব চেনেলত ক নংটো আছে তলত যিকোনো এটা বেজ বাক্য সমাচাৰ কৰা দিয়া আছে পঞ্চনত বনভোজ বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে এইবোৰ সলভ কৰিবা তাৰপিছত খ নংটো দিয়া আছে তলত যিকোনো এটাৰ সন্ধি ভাঙা ইত্যাদি উল্লেখ এইবোৰ দিয়া আছে এইবোৰ সলভ কৰিবা তাৰপিছত গ নংটো দিয়া আছে এটা লিখিলে 1 মাৰ্কছ তোমালোকে মনত ৰাখিবা দেই গ্ৰামাৰৰ তোমালোকৰ মাৰ্ক কাটিব নোৱাৰে যদি তুমি শুদ্ধ কৰা তেনেহ'লে শুদ্ধই হৈ যাব বহুত ইম্পৰ্টেণ্ট আছে তোমালোকে চাবা তাৰপিছত গ নংটো চাবা তলত দিয়া বাক্যটি মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰা মিছা কোৱাজনক সকলোৱে বিয়া পায় এইটো দিয়া আছে তোমালোকে মিশ্ৰ বাক্য কৰিব লাগে বহুত ইম্পৰ্টেণ্ট তাৰপিছত গ নংটো চাবা তলত মূৰ্ধন্য ষ ন হোৱাৰ কাৰণ তলত দিয়া যিকোনো এটাৰ শব্দৰ মূৰ্ধন্য ষ ন হোৱাৰ কাৰণ তিনিটা দিয়া থাকে যিকোনো এটা লিখিব লাগে তোমালোকে চাবা তাৰপিছত অংগ নংটো চাবা যথাস্থানত জ্যোতি চিহ্ন
জ্যোতি চিহ্ন বহোৱা এইটো কি দিয়া আছে দেউতাকে ছোৱালীজনক সুধিলে আজি তুমি কি কৰিবা 1 মাৰ্কছ বহুত ইম্পৰ্টেণ্ট তাৰপিছত 6 নংটো চাবা তলত যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা এইবোৰ চাবা এইবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব 100% শিওর তাৰপিছত 6 নংটো চাবা তলত যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা কি দিছে বিস্তৃত সুখ্যাতি শুকর তোমালোকে এনেকুৱাকৈ লিখি দিবা বিপৰীত শব্দ সুখ্যাতি কুখ্যাতি এনেকুৱাকৈ যদি তোমালোকৰ সলিউশন লাগে মোক কমেন্ট কৰি ক'লে হ'ল মই তোমালোকৰ সলিউশন কৰি দি দিম তাৰপিছত 6 নংটো চাবা তলত এটা তলত শব্দ প্ৰকাশ কৰা এটা শব্দত প্ৰকাশ কৰা যি আগেৰে হোৱা নাই কি বৰ্তমান আনৰ দোষ দেখা স্বভাৱ এইবোৰ চাবা দে এইবোৰ আহে মই এক্সট্ৰা ভিডিও বনাই দি দিম গ্ৰামাৰৰ বাবে তোমালোকে ভিডিওটো চাবা তাৰপিছত 6 নংটো চাবা তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা এইবোৰ বহুত ইম্পৰ্টেন্ট আছে তোমালোকে চাবা তাৰপিছত 9 নংটো চাবা তলত যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা দিয়া আছে নবীন বিপদ কটকি এইবোৰ চাবা দে ইম্পৰ্টেন্ট তাৰপিছত 17 নং কোৱেশ্চনটো চাওয়া হা তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা এইটো দিয়া আছে কোনটো দিয়া আছে ভাব সম্প্ৰসাৰণ চোৰ গলে বুদ্ধি বৰখুন গলে জাপি মই তোমালোকক এটা ভিডিও বনাই দিছো ভাব সম্প্ৰসাৰণৰ বাবে এইটো ভিডিওৰ ডেসক্ৰিপশনত লিংক দিয়া থাকিব পাৰিলে তোমালোকে ভিডিওটো চাবা এইটো মই তোমালোকক বেছি দিয়া নাই 5টা দি দিছো 5টা পঢ়িলে তোমালোকৰ এটা 100% শিওর কমন পাবা 4 মার্কস আহি যাব তাৰপিছত তোমালোকৰ আবেদনৰ বাবে এক্সট্ৰা ভিডিও বনাই দি দিম কোন কেইটা আবেদন ইম্পৰ্টেন্ট আছে তোমালোকে চাবা 3টা কোৱেশ্চন দিয়া আছে যিকোনো এটা লিখিব লাগে 4 মার্কস কমন পাই যাবা তাৰপিছত তোমালোকৰ ৰচনা আহে 8 মার্কসৰ এটা ৰচনা আহে 18 নং কোৱেশ্চনটো চাবা 8 মার্কসৰ এটা ৰচনা তোমালোকে খ নংটো চাবা ইম্পৰ্টেন্ট আছে তোমাৰ প্ৰিয় গ্ৰন্থ তাৰপিছত বিজ্ঞানৰ অৱদান তোমালোকে মনত ৰাখিবা আৰম্ভণি গ্ৰন্থৰ পৰিচয় ভাল লগাৰ কাৰণ সামৰণি এইটো লিখিলে আৰম্ভণি লিখিলে 2 মার্কস গ্ৰন্থৰ পৰিচয় এইটো লিখিলে 2 মার্কস ভাল লগাৰ কাৰণ এইটো লিখিলে 2 মার্কস সামৰণি এইটো লিখিলে 2 মার্কস 2 + 2 + 2 + 2 কেইটা হল 8 মার্কস হৈ গল না তোমালোকে এনেকুৱাকৈ চাবা বহুত ইম্পৰ্টেন্ট তাৰপিছত তোমালোকে 19 নং কোৱেশ্চনটো চাবা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰংগনি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এইটো দিয়া আছে 3 × 2 6 মার্কস দিয়া আছে কিন্তু এতিয়া তোমালোকৰ 6 মার্কস নাহে এতিয়া 2 × 2 থাকিব 2 × 2 = 4 মার্কস থাকিব তোমালোকৰ নিউ প্যাটাৰ্ণত 10 মার্কস নাহে 6 মার্কস আহিব মই তোমালোকক এটা ভিডিও বনাই দিছো ভিডিওটো চাবা ডেসক্ৰিপশনত লিংক দিয়া থাকিব হেকেটা চালে তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ পৰা মই 3টা কোৱেশ্চন দেখুৱাই দিছো 3টা কোৱেশ্চন চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাই যাবা তাৰপিছত 20 নং কোৱেশ্চন দিছে তোমাৰ দ্ৰুতপাঠৰ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সম্পৰ্কে চমুকৈ লিখা বহুত ইম্পৰ্টেন্ট আছে তোমালোকে এইকেইটা চাবা বহুত ইম্পৰ্টেন্ট এইবোৰ সলভ কৰিবা নেক্সট ভিডিওত আমি গ্ৰুপ বি এইটো ডিসকাস কৰিম এইটো ভিডিও লাগিলে মোক কমেন্ট কৰিবা যে গ্ৰুপ বি টো ডিসকাস কৰি দিব লাগে মই তোমালোকক ডিসকাস কৰি এইটো ভিডিওত মই তোমালোকক যিকেইটা কোৱেশ্চন ডিসকাস কৰিলো কোৱেশ্চন বিলাক দেখুৱাই দিলো ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব 100% শিওর তোমালোকে চাই লবা যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা এইবোৰ সলভ কৰিবা দে ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব থ্যাংক ইউ ওয়াচিং দা ভিডিও